নমস্কাৰ বন্ধু-বান্ধৱীসকল ইতিমধ্যে অসম চৰকাৰে OMR চিটৰ আবেদন কৰিবৰ কাৰণে অফিচিয়েল লিংক মুকলি কৰি দিলে আৰু আপোনালোকে যিমান সোনকালে OMR চিটৰ বাবে আবেদন কৰিব সিমান সোনকালে আপোনাৰ OMR খন লাভ কৰিব আৰু অহাকালি অফিচিয়েল এনসাৰ কি অহাৰ লগে লগে আপোনালোকে মিলাই চাব পাৰিব আপোনালোকে কিমান মাৰ্ক পাইছে তো কিমান মাৰ্ক পাইছে হেতু মিলাই চাবলৈও আমি ভিডিও আগবঢ়াম এখন OMR চিটৰ এনসাৰ কি সম্পূৰ্ণৰূপে চেক কৰি আৰু OMR চিট আবেদন কৰিবৰ কাৰণে ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ ৱেবসাইটলৈকে আহিব আৰু ইয়াতে একেবাৰে তলত ডাউনলোড OMR চিট বুলি দিয়া আছে তো এতিয়া আপোনালোকে ইয়াতে জাস্ট আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডটোৰে লগইন কৰক লগইন কৰি তো আপোনাৰ প্ৰফাইলটো দেখিবলৈকে পাব এপ্লিকেশন নম্বৰ আপোনাৰ নাম দেউতাৰ নাম ডেট অফ বাৰ্থ এই সকলো থাকিব আৰু ইয়াতে প্ৰথমতে দেখুৱাই আছে অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ ফিজ পেন্ডিং হৈ আছে যেহেতু এতিয়ালৈকে OMR বাবে পেমেন্ট কৰা নাই তো ওপৰত অপচনটো আছে অপচন ফৰ OMR এনসাৰ sheet ডাউনলোড পেপাৰ ফি HSSLC লেভেল পোষ্ট তো ইয়াতে আপোনালোকে ক্লিক কৰি দিওক তো লগে লগে এই পেজটো শো কৰিব তো 15 নৱেম্বৰ 2024 ৰ এক্সাম ডেট হয় গোটেইখিনি তথ্য আপোনাৰ পুনৰ শো হ'ব আৰু ইয়াতে আপুনি কিমান পে কৰিব লাগিব 50 টকা পে কৰাৰ কাৰণে আপুনি গো ফৰ পেমেন্টত ক্লিক কৰক আৰু ইয়াতে আপোনাৰ সুবিধা অনুসৰি নেট বেংকিং ক্ৰেডিট ডেবিট কাৰ্ড QR ওয়ালেট UPI তো মই UPI ত ক্লিক কৰিছো ক্লিক কৰি ইয়াতে এটা কোড শো হ'ব এই কোডত এইটো QR কোড হয় QR কোডত পেমেন্ট কৰি সহজতে পেমেন্টটো কৰিছো তো আৰু এতিয়া পেমেন্টটো মোৰ কমপ্লিট হৈ গল ইয়াতে এটা ট্ৰানজেকচন নম্বৰ থাকিলে আপোনালোকে আপোনালোকৰ ট্ৰানজেকচন নম্বৰ এই বস্তুখিনি স্ক্ৰিনশ্বট মাৰি ৰাখিব কাৰণ কিবা কাৰণত পেমেন্টৰ ইস্যু হলে তো আপোনালোকে এটো হেৰি কৰিব পাৰিব তো ইয়াতে নেক্সট আমি পুনৰ লগইন কৰিব লাগিব তো এতিয়া চাওক অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ ফি সাকসেসফুল ৱেইট ফৰ SMS আপোনালোকৰ মোবাইলত ডাইৰেক্টলি SMS আহি যাব যে আপোনাৰ OMR খন আপলোড কৰা হৈছে আপোনাৰ প্ৰফাইলত আৰু এতিয়া আপুনি OMR খন ডাউনলোড কৰি ল'ব পাৰিব তো কেতিয়া আহে হেইটো আপোনালোকক নেক্সট ভিডিওত দেখুৱাই দিম কিমান সময় লাগে 7 দিনৰ ভিতৰত কৰিব বুলি কৈছে কিন্তু এতিয়া যদি আপোনালোকে প্ৰথম ঘণ্টাতে কৰে তেনে হলে 7 দিন নালাগে 7 ঘণ্টাৰ ভিতৰতে হয়তো বা 1-2 ঘণ্টাৰ ভিতৰতো আহি যাব পাৰে আৰু যিমান ক্যান্ডিডেটে আবেদন কৰিব হেইমতে এই টাইমটো অকনমান দেৰি হৈ গৈ থাকিব কাৰণ এফালৰ পৰা পেমেন্ট অহাৰ লগে লগে সেই ক্যান্ডিডেট জনৰ আপলোড কৰি দিব তেনেকুৱা প্ৰক্ৰিয়া যেহেতু তো যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপডেট পাই থাকিবৰ কাৰণে বেল নোটিফিকেশনটো দবাই ৰাখিব লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব তাতে বিভিন্ন ফ্ৰী PDF প্ৰভাইড কৰি থকা হৈছে আৰু ক্লাছ 3 পদৰ ড্ৰাইভাৰৰ বা গ্ৰেজুৱেট লেভেল পোষ্টৰ যদি অসমীয়া মাধ্যমৰ PDF এতিয়ালৈকে কিনা নাই সোনকালে কিনি ল'ব যথেষ্ট পলম হৈছে যদিও আপোনালোকে কিনি থব পাৰে আগন্তুক গ্ৰেড 4 এক্সামৰ বাবেও PDF আছে তো আপোনালোকে এইখিনি নিজে পঢ়িলে যথেষ্টখিনি কভাৰ কৰিব পাৰিব assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এইখিনি কিনি ল'ব পাৰে ধন্যবাদ